নিশ্চয়কৈ হিমাক্ষী আজি ফুৱেৰী অৰ্থাৎ আজি বৰপেটাৰ এই যি উৎসৱ দৌল উৎসৱ এই দৌল উৎসৱ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত ইতিমধ্যে ইয়াৰ পৰা দুই যি গোসাঁই আছিলে দুই গোসাঁইক ইতিমধ্যে লৈ যোৱা হৈছে আৰু কিছু সময়ৰ পিছত ইয়ালৈ উভতি আহিব উভতি অহাৰ 5 মুহূৰ্তৰ দৃশ্য আমি দেখুৱাম ইয়াত বাঁহ ভঙাৰ যি এটা পৰম্পৰা আছে সেই পৰম্পৰা হ'ব হেক্টা খুৱাই যেতিয়া উভতি আহিব কলবাৰী সত্ৰৰ পৰা তাৰ পৰৱৰ্তী সময়ত ইয়াত বাঁহ ভঙাৰ অনুষ্ঠান হ'ব কিন্তু এতিয়া যদি আপুনি চাই তেতিয়াহ'লে দেখিব যে ইয়াৰ চাৰিওকাষে কেৱল মানুহ আৰু মানুহ আনন্দ উল্লাস আৰু উৎসাহৰে ভৰি পৰিছে এতিয়া কেৱল বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰৰ বাহিৰ ভাগৰ ইয়াত দৃশ্য আৰু কিছু সময়ৰ পিছতে ইয়াত বাঁহ ভঙাৰ পৰম্পৰা হ'ব আমি সেই দৃশ্য দেখুৱাম আৰু কিছু কথা আমি আচলতে পাতিম এতিয়া লৈ যোৱা হৈছে গোসাঁইক লৈ অহাৰ পিছত কি হ'ব গোসাঁইৰ পিছত মানে ইয়াতে বাঁহ ভঙা হ'ব বাঁহ ভঙাৰ পিছত গোসাঁইক লৈ হাত পাক ঘূৰাব গোটেই হেৰি কৰি হাত পাক ঘূৰোৱাৰ পিছত তাৰপিছত তেখেতক গোসাঁইক হেৰি কৰাব ভাঁজঘৰত সোমাব প্ৰৱেশ কৰাব আৰু তেতিয়া আজি আৰু অন্ত পৰিব নিশ্চয়কৈ আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ আপুনি চাওক চৌপাশে কেৱল মানুহ আৰু মানুহ যোনফালে চাই কেওফালে কেৱল মানুহ আৰু সকলোৰ আপুনি যদি চাই দেখিব যে কাকো আচলতে চিনি পাব পৰা অৱস্থা তাত এতিয়া নাই সকলোৰে মুখে ফাকু 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 সমান্তৰালকৈ বিভিন্ন গান নাচ বাজানা সকলোবোৰ ইয়াত হৈ আছে এয়া হৈছে বৰপেটাৰ দেউল আৰু বৰপেটাৰ দেউলৰ বিশেষকৈ সত্ৰৰ সন্মুখ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ সত্ৰৰ সন্মুখ ভাগত কি ধৰণে আচলতে মানুহৰে ভৰি পৰিছে এটা উখল মাখল পৰিৱেশ মোৰ সহযোগী মিন্ময়ে দেখুৱাই আছে প্ৰতিটো কোণ চাৰিওফালে দৃশ্য দেখুৱাই আছে মিন্ময়ে যে কেনেধৰণে মানুহৰে ভৰি পৰিছে কেওফালে ভৰি পৰিছে আৰু সন্মুখ ভাগৰ যি দৃশ্য এই দৃশ্য আৰু কিছু সময়ৰ পিছত অতি আকৰ্ষণীয় হ'ব কাৰণ যেতিয়া গোসাঁইক উভতাই অনা হ'ব এই সত্ৰলৈ সেই সময়ছোৱাতে হেক্টা খুৱাই উভতাই অনাৰ সময়ছোৱাতে বাট ভেটা হ'ব বাঁহ দি আৰু সেই বাঁহ ভাঙি তাৰপিছত লৈ অহা হ'ব আৰু সেই বাঁহ ভঙাৰ পিছত লৈ আহি এনেদৰে এই যি উৎসৱ এই উৎসৱ পালন কৰা হ'ব আৰু তাৰ পিছতে গোসাঁইক বহোৱা হ'ব গতিকে ইয়াত বিভিন্ন হোলী গীত আপুনি দেখিছে কেনেকুৱা পৰিৱেশ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এইফালে যদি হোলী গীতৰ পৰম্পৰা চলি আছে আনফালে ঠিক সমান্তৰালকৈ নাচোন বাগুন সকলো চলি আছে নিশ্চয়কৈ আৰু চন্দ্ৰৰ অংকৰতে শংকৰা চন্দ্ৰৰ অংকৰতে শংকৰা কিয় চন্দ্ৰৰ অংকৰতে শংকৰা কিয় নিশ্চয়কৈ হিমাক্ষী চাওক ইয়াৰ চাৰিওফালৰ পৰিৱেশ আমি দেখুৱাই আছোঁ কেৱল উখল মাখল হোলীৰ যি আনন্দ ফাকুৱাৰ যি আবিৰৰ যি ৰং সেই ৰঙৰে ভৰি পৰিছে সকলোবোৰ আৰু সকলোৰে এতিয়া ভৰি পৰিছে আৰু কিছু সময়ৰ পিছতে আচলতে গোসাঁই ইয়ালৈ উভতি আহিব উভতি অহাৰ 5 মুহূৰ্ততে মই কৈছোঁ অতি আটাইতকৈ আকৰ্ষণীয় যিখন সময় সেই সময়ছোৱা হ'ব আৰু বিশেষকৈ ইয়াৰ যিসকল ভক্ত আহি ইয়াত উপস্থিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সেই মুহূৰ্তটোৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰৈ আছে যাতে গোসাঁইক উভতাই অনাৰ 5 মুহূৰ্তত ইয়াত যি বাঁহ ভঙা পৰম্পৰা সেই পৰম্পৰা সকলোৱে দেখিব পাৰে সকলোৱে ইয়াত আনন্দ উৎসাহৰ মাজেৰে সেই পৰম্পৰা উপভোগ কৰিব পাৰে তাৰ প্ৰতিটো সময় আকৰ্ষিতভাৱে ৰৈ আছে উপরে হরি সীতা মনে মনে হে ভকতে হে প্রাণ মোর ভকতে হে ধন আবিল রঙ্গে ভকতে হে প্রাণ মোর ভকতে হে চিন্তু আপুনি যদি শুনি আছে তেনেহ'লে আমি আপুনি দেখুৱাই আছে ইতিমধ্যে এক উলহ মালহ পৰিৱেশ আচলতে সকলো আনন্দ উল্লাসত মগন হৈছে আচলতে বৰপেটাৰ দৌল উৎসৱ বুলি ক'লে আলু ভাজা আৰু ৰাঙানিমাৰ যি মাদকতা সেয়া আচলতে সকলোৱে জানে গতিকে বৰ্তমান সময়ত তেনেকুৱা কিবা পৰিৱেশ আপুনি দেখিছে নেকি আমি কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ নিশ্চয় চাওক হিমাক্ষী আমি ৰাঙানিমাৰ কথা ক'ম ৰাঙানিমাৰ আমি পৰিৱেশ দেখুৱাইছোঁ বাঁহ ভঙাৰ যিটো অধীৰ আগ্ৰহে ৰৈ থকা পৰম্পৰা
সেই পৰম্পৰা আৰম্ভ হৈ গৈছে আৰু বাঁহ ভাঙিবৰ কাৰণে লৈ অহা হৈছে বা সাজু কৰি থকা হৈছিলে সেই বাঁহ এতিয়া ৰৈ আহিছে আৰু গোসাঁই যিহেতু উভতি আহিছে গোসাঁই সোমাবলৈ বাধা প্ৰদান কৰা হৈছে গেটৰ সন্মুখ ভাগত আৰু গোসাঁই যাতে সোমাই আহিব নোৱাৰে তাৰ বাবে এতিয়া পৰম্পৰাগতভাৱে যি তেওঁলোকৰ কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ কৰিছে আমি কথা পাতিম এতিয়া কি হৈ আছে ইয়াত এতিয়া বাঁহেৰে হেৰি গোসাঁইক মানে বাধা দিয়া হৈছে কিন্তু খন্তেক সময় পিছতেই গোসাঁই আহি পাব গোসাঁই বাঁহ ভাঙি কীৰ্তন ঘৰত প্ৰৱেশ কৰিব নিশ্চয়কৈ চাওক কি গোসাঁই ইতিমধ্যে আহি উপস্থিত হৈছেহি কিন্তু ভিতৰ ভাগলৈ সোমাই আহিবলৈ দিয়া নহয় অতি সহজে কাৰণ এক পৰম্পৰা আৰু সেই পৰম্পৰা অনুসৰি বাঁহৰে ভেটা দিয়ে আৰু সেই বাঁহডাল ভাঙি পেলাইহে সোমাবলৈ দিয়া হয় আচলতে বাঁহ ভঙাৰ যি পৰম্পৰা আছে বৰপেটা সত্ৰত বা দেউলত সেই দেউলৰ এই বৰপেটা সত্ৰৰ দেউলৰ যি পৰম্পৰা সেই পৰম্পৰাটো এতিয়া অক্ষুণ্ণ ৰাখি এনেধৰণে আমি দেখুৱাইছোঁ কি ধৰণে বাঁহ ভঙা কাৰ্যসূচী আৰম্ভ কৰিছে আৰু এয়া এনেধৰণে বাঁহ লৈ আহিছে সকলোৱে আৰু সেই বাঁহেৰে গোসাঁইৰ যি বাধা প্ৰদান কৰা হয় সেই বাধা প্ৰদানৰ বাবে চেষ্টা চলাইছে আৰু কিছু সময়ৰ পিছতেই আমি আকৌ দেখুৱাম যে সেই দৃশ্যটো যে বাঁহ ভঙাৰ পৰম্পৰাৰে তেওঁলোকে বাঁহে এতিয়া যি ধৰণে আগভেটি ধৰিছে ঠিক কিছু সময়ৰ পিছতে বাঁহ ভাঙিব এই যিসকল লোক ইয়াত দেখিছে আপুনি বাঁহডাল লৈ অহাৰ ক্ষেত্ৰত তেওঁলোকে হেতা ওপৰা লগাইছে আমি দেখিছোঁ ঠেলা হেঁচা এটা পৰিৱেশ হৈ পৰিছে কাৰণ ইয়াত লোকাৰণ্য গতিকে লোকাৰণ্য এই পৰিৱেশত ঠেলা হেঁচাৰ পৰিৱেশ হৈছে গতিকে আমি দেখুৱাইছোঁ যে এই বাঁহ ভঙা পৰম্পৰা চাবৰ বাবে কিমান ভক্ত ৰৈ আছে আপুনি সেইটো চাওক যে আমি অসমবাসীক দেখুৱাইছোঁ বৰপেটাৰ দেউলত বাঁহ ভঙাৰ পৰম্পৰা চাবৰ কাৰণে কিমান মানুহ ৰৈ আছে কিমান ইয়াত ব্যক্তি আছে সকলোৱে অধীৰ আগ্ৰহ আছে বাঁহ ভাঙিব গোসাঁই সোমাই আহিব গোসাঁই আশীষ ল'ব তাৰপিছত গোসাঁইক 7টাকৈ পাক ঘূৰোৱা হ'ব এই বৰপেটাৰ সত্ৰৰ চাৰিওকাষে